Hello students, আজি আকৌ আমি ডিস্ট্ৰিক্ট নগাঁৱৰ ফ্ৰী ফাইনেল এক্সামিনেশ্যনৰ যিখিনি 2 মাৰ্কছৰ কুৱেশ্যন আছে সেইখিনি ডিসকাস কৰিবলৈ ওলাইছো। তো আমি লাষ্ট ক্লাছত 1 ৰ পৰা 45 নম্বৰ কুৱেশ্যনলৈকে কৰিলো। তো আজি তাৰ নেক্সট কুৱেশ্যনটোৰ পৰা ষ্টাৰ্ট কৰিম। আৰু এইকেইটা কুৱেশ্যন কিমান মাৰ্কছকে আহিছে? এইকেইটা 2 মাৰ্কছৰ কুৱেশ্যন গোটেইকেইটা হ'ল। ওকে, তো প্ৰথম কুৱেশ্যনটো আছে ফেক্টৰাইজ কৰা। ফেক্টৰাইজ কৰা মানে কি উৎপাদকত প্ৰকাশ কৰা। কি কি আমি লিখি লওঁ ইয়াতে কি আছে? উৎপাদকত প্ৰকাশ কৰা। তো উৎপাদকত প্ৰকাশত কি আছে? x square minus 13x minus 30 is equal to 0 হ'ল। এতিয়া যেতিয়া আমি উৎপাদকত প্ৰকাশ কৰিম তেতিয়া কি কৰিম চাই লোৱা। তো প্ৰথম কামটো হ'ব কি, ইয়াৰ যোনটো সহগ আছে মানে ইয়াৰ যোনটো কনষ্টেন্ট টাৰ্ম আছে মানে কি ইয়াতে একো নাই মানে এটা এক আছে, অলৱেজ এক এটা আছে। তো কি কৰিম, এইটোৰ লগত এইটো মাল্টিপ্লাই কৰি আমি প্লাছ বা মাইনাছ ইউজ কৰি এই মিডিল টাৰ্মটো আনিবলৈ চেষ্টা কৰিম অলৱেজ। সেইটো হৈছে উৎপাদকৰ নিয়ম, মানে উৎপাদক বিশ্লেষণৰ নিয়ম, দ্বিঘাত সমীকৰণৰো হ'ল। তো এইটো পূৰণ কৰিলে কিমান হ'ব? এতিয়া 1 আৰু 30 পূৰণ কৰিলে 30। তো আমি যদি এনেকৈ লিখোঁ মানে পূৰণ কৰিলে মিডিল টাৰ্ম পূৰণ কৰিলে 30 পাম, এণ্ড যোগ বা বিয়োগ কৰিলে এই মিডিল টাৰ্মটো মানে পাব লাগিব। এতিয়া চাবা মই কেনেকৈ কওঁ, এইটো 13, এইটো হ'ব 3 + 10 ব্ৰেকেট x plus 30 equal to 0। 3 পূৰণ 10 30 হৈছে, এন 10 + 3 13। তো এইটো যেতিয়া মাইনাছটো x মানে ভিতৰতো পূৰণ কৰি দিম, এইটো হ'ব এনেকুৱা। বুজিলোঁ এইখিনি। 3x × 10x মানে কিমান হ'ব? 30x²। এই x² আছে নহয়, তো এই দুটা পূৰণ কৰিলে হ'ব 30x² হ'ব। এতিয়া এই প্ৰথম দুটাৰ পৰা আমি xটো কমন ল'ম। xটো কমন ল'লে কিমান হ'ব? x - 3 আৰু এইখিনিৰ পৰা কমন ল'ম 10টো, এইটো হ'ব x - ওকে ওকে 3 = 0 হ'ল। ঠিকে আছে। কিন্তু এটা কথাটো হৈছে কি, এইটো এনেকৈ কৰিলে নিমিলিব। কিয় নিমিলিব মই কৈ আছোঁ। আকৌ এবাৰ কৈ দিছোঁ, x² - 13x - 30 আছে। তো এইটো বস্তু আমি এনেকৈ কৰিব লাগিব। চাওঁ, x² - 15 - 2 15 পৰা 2 গ'লে হ'ল 13 একে × 30x।
তো কি হ'ব ইয়াৰ পৰা কি লিখিব পাৰোঁ x স্কোয়াৰ ইনটু 15x প্লাস twice x into 30 is equal to 0 এবাৰ মিলিব x তো কমন ললো x minus 15 plus ইয়াৰ পৰা 2 তো কমন ললো 50 equal to 0 এতিয়া কি কৰিব পাৰোঁ x plus 2 and x minus 15 is equal to 0 বুজি পালো এখিনি লগে এটা কি হ'ব এটা লিখিব পাৰোঁ x plus 2 is equal to 0 বা x minus 15 is equal to 0 তো আমি ইয়াৰ পৰা কি ওলাব পাৰোঁ x equal to minus 2 বা x equal to 15 তো ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ তো x ৰ মানটো কিমান পালোঁ minus 2 and 15 বুজি পালোঁ এই কোৱেশ্যনটো সকলোৱে বুজি পালোঁ কোৱেশ্যন নম্বৰ 1 টো সকলোৱে বুজি পালোঁ কোৱেশ্যন নম্বৰ 1 টো সকলোৱে বুজি পালেনে সকলোৱে বুজি পালোঁ তো কোৱেশ্যন নম্বৰ 46 টো মই বুজি পালোঁ হল এতিয়া আমি নেক্সট কোৱেশ্যনটো লৈকে আগবাঢ়িম এইখিনি মই ৰাফ কৰি দিছোঁ ওকে এইখিনি ৰাফ কৰি দিছোঁ ক্লিয়াৰ clear okay next question to কি কৈছে ইউক্লিডীয় বিভাজন প্ৰমাণিকাৰ প্ৰয়োগ কৰি দেখুৱা যে প্ৰত্যেক যোগাত্মক অযুগ্ম সংখ্যাই 4q প্লাস r য'ত q এটা অখণ্ড সংখ্যা য'ত q এটা কি সংখ্যা অখণ্ড সংখ্যা হল ওকে আমি কেনেকৈ লিখিম আমি লিখিম সমাধান মোৰ অসমীয়া হেণ্ডৰাইটিং ইমান ভাল নহয় চ' এইটো কাৰণে যাতে চবেই এক্সকিউজ কৰে ধৰা হ'ল এটা ধনাত্মক অযুগ্ম ইন্টিজাৰ মানে কি আছিলে ইন্টিজাৰ মানে হৈছে অযুগ্ম অখণ্ড সংখ্যা তাৰপিছত এতিয়া ইউক্লিডীয় ডিভিজন লেমা এইটো ফৰ্মুলাৰ নাম তো এইটো মতে কি আছিলে a ইকুৱেল টু bq প্লাস r কি হ'ব য'ত r যোনটো ভ্যালু হ'ব 0 তকৈ ডাঙৰ হ'ব কিন্তু কি হ'ব b তকৈ সৰু হ'ব তো যোনটো আমাক কোৱেশ্যন দিছে সেই কোৱেশ্যনটোত b ৰ ভ্যালু দিছে 4 তো আমি কি লিখিব পাৰোঁ এইখিনিৰ পৰা যে 0 তকৈ ডাঙৰ হ'ব কিন্তু 4 তকৈ সৰু হ'ব হল
চাৰিতকৈ সৰু মানে কি ভেলু ল'ব পাৰোঁ r জেগাত 0 1 2 and 3 এইকেইটা ভেলু এতিয়া আমাৰ প্ৰথম কেছটো হ'ব যদি r is equal to 0 and b is equal to 4 হয় তেতিয়া a is equal to bq plus r তো r তো তোমাৰ 0 হৈ গ'ল তো এইটো হ'ব 4q হ'ল তো qৰ মান যদি যিকোনো এটা লোৱা সাপোজ qৰ মান ললো আমি 3 সাপোজ এই যোনটো মানে ৰাখিটো পালো 4q যদি আমি qৰ ভ্যালুটো যদি 3 লওঁ অড নম্বৰ তো কি হ'ব 12 যেটো কমপ্লিটলি ডিভিজিবল হৈ যাব ৰিমাইন্ডাৰ একো নাথাকিব হ'ল আৰু যদি 2 লওঁ ললে কিমান হ'ব 8 তো কমপ্লিটলি ডিভিজিবল হৈ যাব হয়নে বুজি পালো এটা নেক্সট চাও যদি r is equal to 1 and b is equal to 4 লওঁ তেতিয়া কি হ'ব তেতিয়া কি হ'ব চোৱা তেতিয়া হ'ব কি a is equal to bq plus r b মান কিমান আছিলে 4 q plus r এতিয়া চোৱা যদি q ৰ মান যদি আমি 3 লওঁ তেতিয়া কি হ'ব 12 একে 13 তো 13 ক যদি আমি 2 ৰে হৰণ কৰো এটা 1 এটা বাকি থাকি যাব হ'ল বুজি পালো এটা নেক্সট চাও যদি r is equal to 2 লও and b is equal to 4 আছে তো কি হ'ব তেতিয়া a is equal to bq plus 4 তো b মানে হৈছে 4q plus 2 এতিয়া চাবা কি হ'ব যদি q তো আমি 3 লওঁ কিমান হ'ব 12 যে 16 তো 16 তো কি যদি 16 হয় কমপ্লিটলি হৰণ হৈ যাব 16 তো হয়নে এটা লাস্ট তো চাও যদি r equal to 3 হয় and b equal to 4 তেতিয়া কি লিখিব পাৰো a is equal to 4q plus r তো r মানে কি 3 তো যদি আমি এতিয়া q to 3 লওঁ তেতিয়া 12 3 কিমান হ'ব a ৰ ভ্যালুটো 15 হ'ল তো ইয়াতে বাকি এটা বাকি থাকিব ইয়াতে কিমান থাকিব 2 ৰে কইলে 14 1 থাকিব বাকি তো আমি এটা কি লিখিব পাৰো therefore ইয়াৰ পৰা আমি ক'ব পাৰো যে
যিকোনো অযুগ্ম অখণ্ড সংখ্যা কিয় থাকিব হেতু থাকিব 4q + 1 বা 4q + থাকিব আৰু তেতিয়া সিহঁতৰ বাকী 1 আৰু 3 থাকিব বুজি পালো এইটো বুজি পালো মানে গোটেইবিলাকতে এইটো ফৰ্মতে থাকিব 4q + 1 বা 4q + 3 যিকোনো অখণ্ড সংখ্যা যিকোনো অযুগ্ম অখণ্ড সংখ্যা বুজি পালো এইটো 2 মাৰ্কৰ কাৰণে আহিব তোমালোকক যদি আহে বুজি পালো সকলোৱে বুজি পালো ওকে আমি নেক্সট কোৱেশ্চনলৈকে আগবাঢ়িছোঁ ওকে নেক্সট কোৱেশ্চনটো আছে প্ৰুভ কৰা তো প্ৰুভ কি কৰিব দিছে 1 + sin θ + 1 - sin θ ইকুৱেল টু কি দিছে 2 sec² θ হল এতিয়া কথাটো হ'ল যে কি এটা চোৱা এইটো 1 + sin 1 - sin এইটো এনেকুৱা হৈ আছে নেকি a + b a - b যদি দুইটাৰে আমি লসাগু লওঁ তো কি হ'ব দুইটাৰে লসাগু ল'লে কি হ'ব এনেকুৱা হ'ব 1 + sin 1 - sin ওপৰত প্লাছ আছে কাৰণে ওপৰত এতিয়া মাইনাছটো আহিব +1 + sin হল আল্টিমেটলি চোৱা কি হ'ল a sin কাট খাই গ'ল ইয়াৰ পিছত সেইটো ক'লো a + b a - b মানে কি হ'ব a² - b² তো ওপৰত থাকিল 2 তো এন তলত হ'ল 1 - sin² θ হল এইখিনি কাট 1 + sin² θ হৈছিল নে এইখিনি এনেকুৱা হৈছিলে ওকে এতিয়া আমি কি জানো যে কি জানো sin² θ + cos² θ = 1 হল এইটো জানো আমি তো 1 - sin² মানে কিমান হ'ব তো 1 - sin² মানে হ'ব cos² θ হয়নে এইটো ইপিনে লৈ গ'লো কি হ'ল cos² θ = 1 - sin² θ এতিয়া cos θ = 1/sec θ বা sec θ = 1/cos θ তো এইটো কছত আছে তো কি হ'ব এইটো হ'ব এইটো
এটো কি হ'ব 2 sec square theta this is right hand side বুজি পালো সকলোৱে এই trigonometry question টো বুজি পালো নে সকলোৱে এই trigonometry question টো বুজি পালো নে আমি হল বুজি পালো সকলোৱে ওকে এতিয়া আমি নেক্সট question টো লৈকে যাম নেক্সট টো দিছে মান ওলাব দিছে ফাইন্ড দা ভ্যালু তোমালোকে সবে তো ভ্যালুবোৰ জানাই হয়নে তো এটো কি দিছে এবাৰ আমি পাতি লম কি দিছে sin 30 ডিগ্ৰী মাইনাস sin 90 ডিগ্ৰী প্লাস কি দিছে ওকে 2 cos 0 হল সকলোৱে বুজি পাইছো এখিনি লগে সকলোৱে বুজি পাইছো ওকে তলত দিছে কি 10 1030 plus 1060 এতিয়া জাস্ট ভ্যালু কেটা পুট কৰি দিলে হল sin 30 মানে কিমান আছে sin 30 মানে হৈছে হাফ হল sin 90 মানে কিমান sin 90 মানে হৈছে 1 cos 0 মানে কিমান cos 0 মানে 1 এটো হ'ব 2 তাছত আহিলে কি 1030 মানে হৈছে কি 1030 মানে হৈছে 1/√3 হয় and 1060 মানে কিমান only √3 এটা যে সলভ কৰিলে হল উপর দুইটো ললো আমি এলসিএম 1 2 plus 4 এটা তো মানে তলত যদি আমি √3 তো এলসিএম লো 1 plus √3 into √3 3 হল এটা সো উপর পার্টখিনি কি হবে 2 5 5 উপর 2 গলে 3 এন উপর হলে তো 4 √3 হল 4 √3 এটা কেমন পাইছিল 3 2 4 √3 এতিয়া আমি কি লিখিব পাৰো √3 তো উপর গল 4 তলত আহিলে মানে এটা কি হ'ব এতিয়া হ'ব এটো হ'ব 3 √3 into 8 this is the value সকলোৱে বুজি পালে কোৱেশ্চনটো সকলোৱে বুজি পালে নে ওকে আমি এটা নেক্সট কোৱেশ্চন লৈকে আগবাঢ়িছো and this is the last question for today's topic ওকে কি আছে এজন শিশুৱে এটা লুডু গুটি আছে যাৰ 6খন পিঠিত এনেকে আছে ওকে মানে কি আছে আমি লিখি লম এবাৰ 6খন পিঠি আছে কি আছে A আছে C আছে B আছে E আছে D আছে A আছে ওকে তো প্রথম কোশ্চেনটো সুধিছে যে probability of getting egg তো আমি লিখিম A
পোৱাৰ সম্ভাৱিতা টোটেল কেইটা কেছ পাব পাৰে টোটেল হ'ব পাৰে 6টা কেছ তাৰে এ কেইটা পাব এটা দুটা মানে কিমান হ'ল आंसर 1/3 this is the answer এটা নেক্সট বি নম্বৰ কোৱেশ্চনটো কি দিছে ই ওলোৱাৰ সম্ভাৱিতা এটা ই ওলোৱাৰ সম্ভাৱিতা তো ই ওলোৱাৰ সম্ভাৱিতা কি হ'ব আমাৰ টোটেল কিমান আছিল 6 ই কেইটাত আছে মানে ই কেইবাৰ আহিব অনলি এবাৰে আহিব ই এবাৰটো কিমান হ'ব 1/6 বুজি পালো সকলো এই পাঁচটা কোৱেশ্চন বুজি পালো নে সকলো ওকে তেতিয়াহলে আজিলৈ আহিছো আমি নেক্সট ক্লাছত আকৌ লগ পাম এটা বেলেগ সেকশনত মানে বেলেগ এটা হেখিনি আছিল 2 মাৰ্কৰ এবাৰ নেক্সট 3 মাৰ্কৰ কোৱেশ্চন কেইটাত আমি আগন্তুক ক্লাছত আকৌ লগ পাম নাও থ্যাংক ইউ and study well